নমস্কাৰ, ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলো ভালে আছে, এক্সামৰ কাৰণে পঢ়ি আছে। চ' এইটো ভিডিঅ' অলপ লেট হৈছে আহোঁতে, কাৰণটো কি আমি উইথ প্ৰপাৰ এনালাইচিছ আপোনাৰ আগত ভিডিঅ' ৰাখোঁ। আমি যিকোনো ভিডিঅ' আপোনাৰ আগত যেতিয়া প্ৰস্তুত কৰোঁ, সেই ভিডিঅ'ৰ তথ্যটো 100% কাৰেক্ট হ'ব লাগে, সেইটো আমি আমাৰ ফালৰ পৰা সেইটো এচিয়'ৰ কৰোঁ। চ' আমি সেই বেকএণ্ডৰ ৰিচাৰ্চৰ কাৰণে ভিডিঅ'টো অলপ লেট হৈছে। আৰু আমি ভাবি আছিলোঁ যে সকলোখিনি আপোনাৰ যিখিনি ডাউট আছে এডমিট কাৰ্ড ৰিলেটেড আমি আৰু এক্সাম ৰিলেটেড এভৰি ডাউট আমি এটা ভিডিঅ'তে চল্ভ কৰি আমি বিভিন্ন ভিডিঅ' আপোনাৰ আগত প্ৰস্তুত কৰি নাথাকোঁ। চ' সেইটো কাৰণে ভিডিঅ'টো অলপ লেট হৈছে। প্ৰথমতে মই আপোনাক কৈ দিওঁ আপোনাৰ প্ৰথম ডাউট যে আপোনাৰ যোনটো এডমিট কাৰ্ডত কাৰোবাৰ এনেকুৱা হৈছে যে সিহঁতে কাট অফত AB, UB, APR বা কনষ্টেবল লেভেলৰ যিমান এক্সাম আছিলে বহুতখিনি পষ্টৰ কাৰণে এলিজিবল হৈছিলে কাট অফত, হয়নে? ফিজিকেলৰ কাট অফ যেতিয়া আহিছিলে, কিন্তু এতিয়া যেতিয়া ৰিটেনৰ আপোনাৰ এডমিট কাৰ্ড আহিছে সিহঁতৰ কেতিয়াবা এটা পোষ্ট, নহ'লে কাৰোবাৰ দুটা পোষ্ট, কাৰোবাৰ অনলি 3টা পোষ্ট বা কাৰোবাৰ অনলি এটা পোষ্ট, তেনেকৈ আহিছে, হয়নে? ধৰক কোনোবা এজন মানুহ AB, UB, APR 3টা পোষ্টৰ কাৰণে এলিজিবল আছিলে, কাট অফ পাৰ কৰিছিলে সেই ফিজিকেলৰ, কিন্তু যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিছে তাৰ কি হৈছে, অনলি ABত আহিছে, UB বা APRত অহা নাই। কাৰোবাৰ UBত আহিছে, AB বা APRত অহা নাই। কাৰোবাৰ APRত আহিছে, AB বা UBত অহা নাই। কাৰোবাৰ UB এণ্ড APRত আহিছে। তেনেকৈ অনলি এটা বা দুটা পোষ্টৰ আহিছে, সব পোষ্টৰ কাৰণে ইহঁতৰ যোনখিনি পোষ্টৰ কাৰণে এলিজিবল আছিলে সব পোষ্টৰ কাৰণে অহা নাই। আৰু কাৰোবাৰ আৰু এটা প্ৰব্লেম হৈছে যে কাৰোবাৰ যোনখিনি পোষ্টত সিহঁতে এপ্লাইও কৰা নাই, ধৰক কোনোবাই AB, UBত এপ্লাই কৰিছিলে, সিহঁতে APRতো নাম আহি গৈছে, বা কোনোবাই APR বা ABত এপ্লাই কৰিছে, সিহঁতে UBও এড হৈ গৈছে। চ' এইবিলাক যিকোনো কথা হৈছে, এইবিলাক হৈ আছে আপোনাৰ লগত, সেইটো একো ভয় কৰিবলগীয়া কথা নাই। মই যেতিয়া সিহঁতে হেল্পলাইন নম্বৰ SLPRB অফিচিয়েল ৱেবছাইটত আপুনি হেল্পলাইন নম্বৰ ইমেইল ID পাই যাব। মই যেতিয়া হেল্পলাইন নম্বৰত কল কৰিছোঁ, কল কৰাৰ পিছত মই এইটো কথা গম পালোঁ যে আপোনাৰ যোনটো সেইটো প্ৰব্লেম আপোনাৰ লগত ফেচ কৰিবলগীয়া হৈছে আপুনি সকলোৱে, আৰু প্ৰব্লেম যোনটো এতিয়া হৈ আছে সেইটো অনলি বিকজ অফ টেকনিকেল ইৰৰ হয়, টেকনিকেল ইছ্যু হয়। সেইটো ৰিজল্ভ হোৱা যোনটো সিহঁতে চলিউশ্যন দিছে, চলিউশ্যনটো এইটোৱে হয় যে আপুনি অলপ দিন ৱেইট কৰিব লাগিব, এদিন বা দুদিন, যিহেতু আজি 2 দিন হৈ যাব। 3 তাৰিখৰ দিনা আপুনি আকৌ এডমিট কাৰ্ড ডাউনলোড কৰিব, আকৌ চাব, একচুৱেলি আপোনাৰ ইৰৰবিলাক চল্ভ হৈ যাব, ঠিক আছে? চ' ইমান টেনশ্যন ল'বলগীয়া একো নাই, জাষ্ট ইট ইজ এন টেকনিকেল গ্লিচ অৰ টেকনিকেল ইছ্যু, অ'কে? চ' ইয়াত একো ভয় নকৰিব, একো টেনশ্যন নল'ব, আপুনি জাষ্ট ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। আৰু প্ৰথমতে মই কৈ দিওঁ, আপোনাৰ যোনটো ৰিটেন এক্সাম হ'ব সেইটো একচুৱেলি আপোনাৰ এতিয়া 100 কুৱেশ্যনছ আহিব, 100 কুৱেশ্যনছ আহিব, আৰু এটা কুৱেশ্যনত হাফ মাৰ্ক থাকিব, হয়নে? টোটেল মাৰ্ক আপোনাৰ 50 থাকিব। চ' এতিয়া যোনখিনি ডাউট হৈছে আপোনাৰ যে জিকে পৰা কিমান কুৱেশ্যন আহিব পাৰে, জিকেৰ পৰা একজেক্টলি 60% আপ কুৱেশ্যন আহিব, 55+ কুৱেশ্যন থাকিব জিকেৰ পৰা। মেথছৰ পৰা 8ৰ পৰা 9টা কুৱেশ্যন থাকিব, ৰিজনিঙৰ পৰা 9টাৰ পৰা 10টা কুৱেশ্যন থাকিব, লগতে আপোনাৰ যোনটো ইংলিছ আছে 8টাৰ পৰা 9টা কুৱেশ্যন থাকিব। এইটো থাকিব আপোনাৰ পেটাৰ্ণ। চ' এই হিচাপত আপুনি প্ৰিপেৰেশ্যন কৰক। প্ৰথমতে চবতকৈ বেছি আপুনি ইম্পৰ্টেঞ্চ দিব জিকে GSত, তাৰপিছত মেথছত, তাৰপিছত ইংলিছত, তাৰপিছত আপোনাৰ ৰিজনিঙত। বিকজ ৰিজনিং ইমান হাৰ্ড ছাবজেক্ট নহয়, বহুতে ৰিজনিং কভাৰ কৰিব পাৰে। চ' এতিয়াৰ কাৰণে আপোনাৰ এইবিলাক ডাউট ক্ল'জ কৰক, আৰু অনলি আপোনাৰ যোনটো এইম আছে সেইটো এইটো এম ৰাখিব যে আপুনি যিহেতু আপোনাৰ এক্সামটো 6 তাৰিখ হ'ব, আপুনি এক্সামত 100% 50ৰ ভিতৰত 45+ নম্বৰ আপুনি আনিব লাগিব। সেইটো কথা মনত ৰাখিব, যিহেতু কম্পিটিশ্যন বহুত বেছি। যদি 45+ নম্বৰ আপুনি আনে, তেনেহ'লে আপোনাৰ চিলেকশ্যন হোৱাৰ চান্সেছটো বহুত বেছি বাঢ়ি যাব। আৰু আপোনাৰ এই চান্সেছটো বঢ়াবলৈ আপোনাৰ কাৰণে আমি ইবুকটো ডিজাইন কৰিছোঁ, আসাম পুলিচ চিলেকশ্যন ইবুক। এইটো ইবুক আপোনাৰ কাৰণে একদম ৰিভিজন ফ্ৰেণ্ডলি ইবুক হয়। আপুনি এইটো 3-4 দিনত একো বেছি কুৱেশ্যনছ পঢ়িব নোৱাৰিব। চ' ইয়াৰ 300 বা 400টা কুৱেশ্যনছে আছে, যোনখিনি আপুনি ঘৰত বহি আৰামত ৰিভিজন কৰিব পাৰিব। যদি এইটো ইবুকটো ভালকৈ ৰিভিজন কৰে, তেনেহ'লে আপোনাৰ এক্সাম ভাল হোৱাৰ চান্সেছটো বহুত বেছি বাঢ়ি যাব। কাৰণ এইটো ইবুকত ইমান পেজেছ নাই, 20 পৰা 30 পেজেছ আছে, যোনখিনি আপুনি এদিনতে বহি পেলাই ৰিভিজন কৰিবলৈ পাৰিব। চ' নিশ্চয় যদি বাই কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত নম্বৰ আছে, গৈ পেলাই মেছেজ কৰক বা কল কৰক, ইনষ্টেণ্টলি আপুনি ইবুক ৰিলেটেড ইনফৰ্মেশ্যন তাত পাই যাব। চ' এতিয়া ভিডিঅ'ত আপোনাৰ এইবিলাক তথ্য আপোনাৰ লগত প্ৰস্তুত কৰিব আছিলে। চ' আশা কৰিলোঁ ভিডিঅ'টো চাই পেলাই ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে কমেণ্ট ছেকশ্যনত গৈ পেলাই #DS family বুলি লিখিব, এণ্ড আমাৰ ফেমিলিটো জইন কৰক। লগতে ভিডিঅ'টো লাইক কৰিব, আপোনাৰ বন্ধু, ভাই, দাদা, যোনে এইবাৰ 6 তাৰিখে এক্সাম দিবলগীয়া আছে, সিহঁতক চবকে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু এইটো আশা মোৰ থাকিল যে আপোনাৰ যোনটো এক্সাম হ'ব 6 তাৰিখ, সেইটো কাৰণে আপুনি নিশ্চয় পঢ়ি আছে, নিজৰ লগত বেইমানি নকৰিব। যদি এতিয়াও আপুনি পঢ়াৰ ওপৰত গুৰুত্ব দিয়া নাই, তেনেহ'লে বহুতেই বেয়া কথা, বিকজ আপুনি এটা চান্স পাইছে, এটা অপৰচুনিটি পাইছে। চ' এইটো অপৰচুনিটিটো গ্ৰেব কৰক, হাতৰ পৰা অপৰচুনিটিটো যাব নিদিব, ঠিক আছে? চ' ভিডিঅ'ত এইটো আছিলে। জয় হিন্দ, জয় ভাৰত।